কাহানিও নেদেখা বানৰ সন্মুখীন হ'ল যোৰহাটবাসী। বানৰ পিছত ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে বানাক্ৰান্ত। এলেংমৰা শোলমৰা অঞ্চলত ৰাস্তা পদূলি বুলিবলৈ এতিয়া একো নাই। টিয়কৰ বিভিন্ন অঞ্চলত বানৰ পিছত বিধ্বস্ত ছবি, মৰিয়নিৰ কেইবাটাও অঞ্চলত বানৰ পিছত কেৱল দুৰ্যোগৰ ছবি। লুথুৰাখন গাঁৱত বোকাত পুত গৈছে অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-বাৰী। এক প্ৰকাৰ বিভীষিকাময় পৰিৱেশৰ মাজত দিন কটাইছে বানপীড়িতই। বানত তছনছ হৈছে বহু কৃষকৰ সপোন, পলসে পুতি পেলাইছে বিস্তৰ কৃষিভূমি। আমি আপোনালোকক এই মুহূৰ্তত যোৰহাটৰ মৰিয়নিৰ কিছু বান পৰিস্থিতিৰ পৰিৱেশ দেখুৱাবৰ বাবে আমাৰ উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। পৰমানন্দ বৰা, যোৰহাটৰ টিয়ক, তিতাবৰ, মৰিয়নি এই এলেকাবোৰ বানে এই পৰ্যায়ত বিধ্বস্ত কৰি গ'ল যে সেই বিধ্বস্ত পৰিৱেশটোৰ পৰা মানুহ আকৌ স্বাভাৱিক অৱস্থালৈ আহিবলৈ 1-2 বছৰ সময়ৰ প্ৰয়োজন হ'ব তেওঁলোকক। তাৰপিছত ৰাইজে বিভিন্নজনে যি ধৰণৰ সহায় সাহায্য আগবঢ়াইছে সেয়া যথেষ্ট নহয়। চৰকাৰে যি ধৰণৰ সহায় সাহায্য আগবঢ়াব লাগে সেয়া আগবঢ়াব পৰা নাই। এই বিভিন্ন জটিল সন্ধিক্ষণৰ মাজত তেওঁলোক এতিয়া আছে আৰু পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি যাবৰ বাবে তেওঁলোকে যুঁজিছে। আৰু আপুনি যিহেতু তেওঁলোকৰ মাজতে গৈ উপস্থিত হৈছে, গোটেই পৰিৱেশটো আমাক দেখুৱাওক। নিশ্চয়কৈ চাওক, আচলতে বানপানী কিছু শুকাইছে যদিও এতিয়াহে মানুহৰ আচলতে প্ৰকৃত যুদ্ধখন আৰম্ভ হৈছে। এই মুহূৰ্তত মই মৰিয়নিৰ চেলেংহাটৰ লুখুৰাখন গাঁৱত উপস্থিত আছোঁ, য'ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ নিজৰ গাঁও এইখন। আচলতে এই লুখুৰাখন গাঁওখন আচলতে বৰ বেয়াকৈ বিধ্বস্ত কৰিছিল বানে। প্ৰতিঘৰ মানুহৰ মুধচলৈকে পানী বৈছিল, ইয়ালৈ অহা যোৱা কৰাৰ কোনো ব্যৱস্থা নাছিল। আৰু আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ সেই গাঁওখনত। আচলতে গাঁওবিলাকৰ ঘৰবিলাক এতিয়া পানীৰ পৰা ওলাইছে যদিও প্ৰকৃত যুদ্ধ এই গাঁওখনত আৰম্ভ হৈছে। মই এঘৰ ব্যক্তিৰ চোতালত উপস্থিত আছোঁ। আচলতে প্ৰতিঘৰ মানুহে এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, কাৰণ সকলো শেষ। তেওঁলোকৰ ধান শেষ হ'ল, ঘৰৰ পশুধন শেষ হ'ল, যিবিলাক সম্পত্তি আছিলে ঘৰৰ সকলোখিনি শেষ হ'ল। মই মুহূৰ্তত এই দৃশ্যটো দেখাইছোঁ, চাওক, দেখিলে আচলতে চকু পানী ওলাব এই দৃশ্যটো। এই ঘৰৰ যিসমূহ আচবাব আছিল সকলোখিনি পানীৰ তলত আছিল। আৰু আজি তেওঁলোকে যিহেতু ৰ'দ ওলাইছে, আজি ৰ'দত তেওঁলোকে এনেধৰণে শুকুৱাবলৈ এই সম্পত্তিবিলাক আচলতে বাহিৰলৈ উলিয়াই দিছে, কাৰণ তেওঁলোকৰ সকলোবিলাক নষ্ট হৈ গৈছে। তথাপিও যিমানখিনি পাৰি সিমানখিনি যাতে ৰক্ষা কৰিব পাৰি তাৰ বাবে চেষ্টা কৰিছে, কাৰণ এই গাঁওখনেই সম্পূৰ্ণ শূন্য হৈ আছিল। এই গাঁওখনৰ মানুহ থাকিব পৰা অৱস্থা নাছিল। আৰু এতিয়া পানী শুকালত ঘৰৰ গৃহস্থ এতিয়া ঘৰলৈ ঘূৰি আহিছে, ঘৰসমূহ পুনৰ মেৰামতি কৰিবৰ বাবে চেষ্টা কৰিছে আৰু সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। এয়া এখন ঘৰৰ মই দৃশ্য দেখাইছোঁ। আপুনি যদি চেলেংহাটৰ লুখুৰাখন গাঁৱলৈ আহে তেনেহ'লে দেখিব প্ৰতি ঘৰ ব্যক্তিয়ে ঘৰৰ চোতালত এনেধৰণৰ এটা পৰিৱেশ। তেওঁলোকৰ ধান শেষ হৈ গ'ল, তেওঁলোকৰ আচবাব শেষ হৈ গ'ল, সকলোখিনি শেষ হৈ গ'ল, ঘৰ ভাগি তছনছ হৈ গ'ল, এনেধৰণৰ পৰিৱেশ। আমি অন্য এটা ঘৰলৈ যদি যাওঁ তেতিয়াহ'লে আমি দেখুৱাম ৰাজদ্বীপ, আচলতে মানুহৰ যি প্ৰকৃত যুদ্ধ সেই যুদ্ধখন আচলতে আৰম্ভ হৈ গৈছে। কঠীয়া শেষ হৈ গ'ল, তেওঁলোকৰ ঘৰৰ যি গোধন আছিল সেই গোধনসমূহ উটি গুচি গ'ল, গাহৰি উটি গুচি গ'ল, বিভিন্ন ধৰণৰ সামগ্ৰী উটি গুচি গ'ল। অন্য এঘৰ ব্যক্তি যদি মই দেখুৱাওঁ, এয়া চাওক ৰাজদ্বীপ, আচলতে কি এটা পৰিৱেশ। যি ভঁৰালত যি ধান আছিল সেই ধানসমূহ তেওঁলোকে পৰীক্ষা কৰি চাইছে যে ধানসমূহ ঠিকে আছে নাই, কিন্তু ধানসমূহ গজালি মেলিলে। যিসমূহ আচবাব আছিল ঘৰ সম্পূৰ্ণৰূপে ভাঙি তছনছ হ'ল। এইটো ঘৰ চাওক ৰাজদ্বীপ, এই ঘৰ সম্পূৰ্ণৰূপে ভাগি তছনছ হ'ল। পানীৰ যি প্ৰবল সোঁত আছিল, প্ৰবল সোঁতে ঘৰ ভাঙি লৈ গুচি গৈছে। ঠিক ইয়াৰ যি আচবাব আছে, আচবাব সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। ইয়াৰ যি ধান আছে, ধানৰ গজালি মেলিছে। এই ধানসমূহ তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে এতিয়া, কিন্তু এই ধানসমূহ প্ৰতিটো ধানে এতিয়া এয়া গজালি মেলিলে ধানসমূহ কোনো কাম নাই, শুকুৱালেও কাম নাই, কাৰণ এই ধান এই মুহূৰ্তত তিতি গৈছে, ধানসমূহ তিতি গ'ল। তেওঁলোকৰ মূল যি সম্বল ঘৰখনৰ, এই ধানসমূহ সম্পূৰ্ণৰূপে তিতি গৈছে, ধানসমূহত গজালি মেলিছে, ধানসমূহ খোৱাৰ উপযোগী হৈ থকা নাই। তথাপিও তেওঁলোকে চেষ্টা কৰিছে, শুকুৱাই চাইছে। আচলতে এয়া দৃশ্য, এয়া তেওঁলোকৰ যি আচবাব আছিল, এইবিলাক যি কণ ল'ৰা ছোৱালী আছিল তেওঁলোকৰ এয়া কিতাপ আচলতে ৰাজদ্বীপ, এয়া ডন বস্কোত পঢ়িছিল চাগে, তাত পঢ়া এয়া তেখেতসকলৰ ঘৰৰ কিতাপ। এয়া কিতাপ ৰ'দত শুকাইছে ৰাজদ্বীপ। আচলতে কিমান এটা দুখ লগা দৃশ্য। এই কিতাপসমূহ এইবোৰ চব পানীৰে উৱলি গ'ল, তিতি গ'ল। এইবিলাক এতিয়া তেওঁলোকে ৰ'দত শুকুৱাবৰ কাৰণে চেষ্টা কৰিছে। আৰু আচলতে সকলো ফালে নষ্ট হ'ল, কি শিক্ষা, কি স্বাস্থ্য, কি সম্পত্তি, কি গোধন, কি পশুধন, আচলতে সকলোখিনি নষ্ট হ'ল। এয়া কিতাপ এনেধৰণে শুকুৱাইছে। এই এনেধৰণৰ এটা পৰিৱেশ। এই যি আচবাব আছে, এই আচবাববিলাক এতিয়া আজি যিহেতু ৰ'দ দিছে, ৰ'দত এই আচবাববিলাক শুকুৱাবলৈ চেষ্টা কৰিছে।
টচনচ সম্পূৰ্ণ এটা বিধ্বংসী শব্দটো আচলতে যি কয় বিধ্বংসী আচলতে ধ্বংস হৈ গৈছে। সকলোৱে আচলতে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, কাৰণ এনেকুৱা এটা পৰিৱেশ আচলতে লুখুৰাখন গাঁওখনত আমি যেতিয়া খবৰ পাইছিলোঁ তেতিয়া গম পাইছিলোঁ মূৰৰ ওপৰত পানী গৈছে, কিন্তু ইয়ালৈ আহিবলৈ কোনো ৰাস্তা নাই, ইয়াত প্ৰশাসনৰ লোকো আহিবলৈ কোনো ৰাস্তা নাই, সকলো ফালে কেৱল পানী আৰু পানী এনেধৰণৰ। আমাৰ বাইদেউ আছে, মই বাইদেউ অকণমান আহকচোন। ইয়াক যথেষ্ট কষ্ট হৈছে, আচলতে প্ৰকৃত যুদ্ধখন আৰম্ভ হৈছে নেকি বাৰু? হয়, মই মানে মোৰ এইটো মাৰ ঘৰ, মই যোৱা দেওবাৰ দিনাখন ইয়াৰ পৰা গৈছোহে, তাৰপিছত গৈ ঘৰ পাইছোগে, ৰাতি ফোন কৰিছে যে এনেকে বানপানী আহিছে, মই কি কৰিম এতিয়া। মোৰ ভাইটিও নাছিলে ঘৰত, বোৱাৰীজনী আছিলে, ভতিজা দুটা আৰু মোৰ বাইদেউ আছিলে। সিহঁতি মানে দদাইদেউ ঘৰ বোৱাৰীজনীয়ে আৰু ল'ৰাটোৱে চিঞৰি মাতি সিহঁতক উলিয়াই লৈ গৈছে। তাৰমানে সিহঁতি একো কৰিবই নাই, অকল ওলাইহে গৈছে। তাৰপিছত ফোন কৰিছে যে আমি যেনে তেনে বাচি ওলাই আহিছোঁ। তাত দদাইদেউ ঘৰ এই ওপৰৰ চটত সিহঁতি থাকিব লগা হৈছে। পিছদিনাখনি গধূলি সময়ত ৰেস্কিউ টিমে তেহেঁতক শিবিৰলৈ লৈ গৈছে। এতিয়া যুদ্ধখন আচলতে পানী শুকোৱাৰ পিছত আৰম্ভ হৈছে। তাকে আমাৰ মানে চাকৰি বাকৰি নাই, ভাইটি একো নকৰে, মানে ইহঁতি কুকুৰা ফাৰ্ম চাৰ্ম খুলি গাহৰি চাহৰি পুহি পেলাই যেনে তেনে পৰিয়ালটো চলি আছে। এতিয়া চব চেচ, একো নাই। এতিয়া একদম শূন্যৰ পৰা সিহঁতি আৰম্ভ কৰিব লাগিব। এতিয়া মই নিতাই পুখুৰীৰ পৰা আহিছোঁ এইখিনি চাবৰ কাৰণে কি হৈছে কি নাই অহা। আচলতে এই অবৰ্ণনীয় এটা পৰিৱেশ, আচলতে গোটেই অৱস্থা টচনচ হৈ আছে, গোটেই ঘৰৰ অৱস্থা টচনচ। মই দেখুৱাইছে বিধ্বংসী ৰূপ। তেওঁলোকে এতিয়া ঘৰৰ পৰা এই আচবাব এইবিলাক চব, এইবিলাক তুলি গাৰু, যিবিলাক তুলি গাৰু আছিলে ঘৰৰ ভিতৰত বিচনাত, এইবিলাক চব ঘেল হৈ গ'ল। ইয়াত চব বোকাময় পৰিৱেশ এটা, ইয়াত চব বোকা, চব এইবিলাক এনে এটা পৰিৱেশ। আৰু আমি আৰু যদি যাওঁ এলকে আমি অকণমান আগলৈ আৰু যাওঁ, আৰু আমি প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাম আচলতে কি বিধ্বস্ত এটা ৰূপ লৈছে। আমাৰ অৰিন্দম আছে, অৰিন্দম আহা, আমি অখিল দাৰ ঘৰৰ ফালে অকণমান যাওঁ। আচলতে অখিল গগৈৰ ঘৰত কি অৱস্থা সেইটো আমি দেখুৱাম। আচলতে অখিল গগৈ এই মুহূৰ্তত শিৱসাগৰত বান পৰিস্থিতিৰ লগত যুঁজি আছে বিধায়ক হিচাপে, কিন্তু তেওঁৰ নিজৰ গাঁওখনতে আচলতে পানীত এইসকল ৰাইজ আচলতে কালি দিনটো অখিল গগৈ ইয়ালৈ আহিছিল, তেওঁলোকে তেওঁ গাঁৱৰ ৰাইজৰ বুজ লৈছিল, কিন্তু এয়া অৱস্থা একেবাৰে। আৰু যথেষ্টখিনি সম্পত্তি লোকচান হৈছে। এয়া অখিল গগৈ বাসগৃহ, অখিলদাৰ ঘৰ, এয়া অখিল গগৈ বাসগৃহ, এই অখিল গগৈ বাসগৃহৰ অৱস্থা। আচলতে থকাৰ কোনো পৰিৱেশেই নাই আচলতে। মই উপস্থিত আছোঁ শিৱসাগৰ বিধায়ক অখিল গগৈ বাসগৃহত। অখিল গগৈ শিৱসাগৰত ৰাইজৰ লগত যুঁজি আছে, আৰু তেওঁ গাঁওখনো পানীৰ তলত। কালি অখিল গগৈ ইয়ালৈ আহিছিল, বিধায়ক অখিল গগৈ আহিছিল, আৰু এয়া চাওক অখিল গগৈ বাসগৃহৰ এয়া সম্পত্তি, যথেষ্ট সম্পত্তি আচলতে নষ্ট হৈছে। অখিলদাৰ বহুত বস্তু নষ্ট হৈছে, আৰু ঘৰটো পকীৰ কাৰণে যেনে তেনে কিছু বাচিছে। কলৈকে পানী হৈছিল আচলতে মই দেখুৱাম অকণমান, কলৈকে পানী হৈছিল। ৰাজদীপ, আচলতে এই যে দেখিছে আপুনি, এই যে ইয়াত এই চিন যে বহি আছে, আচলতে ইয়ালৈকে পানী হৈছে। যথেষ্ট ওখ ঘৰ এইটো, কিন্তু ইয়ালৈকে সম্পূৰ্ণৰূপে পানী হৈছে। আৰু গাঁৱৰ ৰাইজত ইয়াতে চোতালতে আচলতে কালি তেখেতে চব যোগাৰ দি থৈ গৈছে, যাতে সকলোৱে একেলগে ইয়াতে ৰন্ধন প্ৰকৰণ কৰি খাব পাৰে, এনেধৰণৰ ব্যৱস্থা তাতে কৰি গৈছে। বৌ, কিমান নষ্ট হৈছে? আপোনাৰ ঘৰতো শেষ? হঠাতে অহা বানে শেষ কৰি পেলালে। আমি কোনোদিন দেখা নাই, শুনাও নাই। এইখন গাঁৱৰ বোৱাৰী হোৱা আজি 25-26 বছৰ হ'ল, কোনোদিন আমি দেখাই নাই বানপানী বুলিলে আমাৰ সাধাৰণতে অকণমান পানী হয়, আৰু সেয়াই চব একোৱেই নাই। হঠাতে অহা 11:30 বজাত গঁৰালত গৰু বান্ধি থৈছিল, গোহালিত গঁৰালত হাঁহ কুকুৰা ছাগলী গাহৰি চব শেষ। আমি মানুহকেইজন কিবা প্ৰকাৰেহে আমি বাচিছোঁ। মানে পানী সোঁতে ইমানেই বেছি পানী সোঁত নহয়, আমি ৰাস্তা পাৰ হৈ যাব পৰা নাই। মানে প্ৰথম দিনটোত ল'ৰাবিলাকে কৈছে পানী বাঢ়িছে, আমাৰ ডাঙৰ মানুহবিলাকে কৈছে হাঁহি 11:30 বজাত ৰাতি সিহঁতি ল'ৰাবোৰে যেতিয়া গম পালে পানী তহঁতি গাঁৱৰ মানুহ চবকে সিহঁতি জগাইছে, চিঞৰি জগাইছে। মানুহে মানে বিশ্বাস কৰা নাই। ডাঙৰ মানুহে একেলগে কিমান মানুহ আছিল? আমি 70জন মানুহ আছিলোঁ। ওচৰৰ এজন মানুহৰ ঘৰত ওপৰৰ মহলাত আমি 70জন মানুহ। নাই, তাত আমাৰ এগৰাকী প্ৰেগনেঞ্চি মানুহ আছিলে দেই। তেখেতৰ এই মাহতে আজি হয়তো আৰু এসপ্তাহমানৰ ভিতৰতে তাইৰ ডেট আছে। কিন্তু মানে সেই সময়ত যেতিয়া তাই মানে চটফটাই আছিলে, উঠিছিলে, বহিছিলে, পানী খাবলৈ পোৱা নাই। আমি যিকোনো প্ৰকাৰে তেওঁলোকৰ বাথৰুমত থকা পানী, কাৰণ পানীও শেষ হৈ গ'ল, ইমানখিনি মানুহে খালে শেষ হৈ যায়। পানী অকণ আমি খুৱাই আছোঁ, মেৰিগ'ল মানে। কিন্তু সেই মুহূৰ্ততে ইফালৰ গাঁওখনৰ, কাৰণ আমাৰ ৰেলালি সিপাৰ পাৰ্টটো বুঢ়া নাছিলে, মানে অকল এই পাৰ্টটো বুজিছে। তেওঁলোকে ভূৰত লৈ আহি নিজৰ জীৱনকো উৎসৰ্গা কৰি প্ৰশাসনে আমাক একো দিয়া নাই। আমাক শেষ মুহূৰ্তত আমাক বাৰু মানে 5টা বজাত আমাক উদ্ধাৰ কৰি নিছেহি। বাচ্চাবিলাকে খাবলৈ পোৱা নাই। আমি কথা পাতিম যথেষ্টখিনি, গোটেই গাঁওখনে আচলতে। আপুনি এইফালে যদি চাওক, মই এইকণৰ পৰা দেখুৱাম, এইকণৰ পৰা দেখুৱাম, গোটেই গাঁওখন আচলতে চাওক, গোটেই গাঁওখনে বিধ্বস্ত। ইয়াৰ পৰা যদি আপুনি দৃশ্যটো দেখে,
প্ৰতি ঘৰ মানুহৰ চব গোটেই সা সম্পত্তি নষ্ট এইবিলাক লেপ তুলি নিজৰ চোফা সা সম্পত্তি য'তে ত'তে সিঁচৰিত হৈ আছে এক প্ৰকাৰ কৰিবলৈ গ'লে মানে মৰিশালী সদৃশ পৰিৱেশ হৈ আছে কাৰো মুখত এটা হাঁহি নাই এটা মৰিশালী সদৃশ পৰিৱেশ কাৰণ পৰমা আপুনি দৃশ্যবোৰ সংগ্ৰহ কৰি থাকক আমি আকৌ 12 বজাৰ বাতৰিত আপোনাৰ কাষলৈ যাম পোনপটীয়াকৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আৰু কেইটামান প্ৰান্তৰ বান পৰিস্থিতিৰ পৰিৱেশ যিহেতু দেখুৱাব লাগিব বিতংভাৱে গতিকে আপোনাক এই মুহূৰ্তত ধন্যবাদ এয়া লুখুৰাখন গাঁৱৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে লুখুৰাখন গাঁৱত এতিয়াও অবৰ্ণনীয় ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশে বিৰাজ কৰিছে সেই অবৰ্ণনীয় পৰিৱেশৰ মাজতে পুনৰ জীৱন সংগ্ৰাম আৰম্ভ কৰিছে লুখুৰাখন গাঁৱৰ ৰাইজে